হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোক বাৰু দেখা পাইছেনে আপোনালোকে ভালকৈ? কাৰণ মই এয়া চাদৰ ওপৰত আহিছোঁ। বহুত ৰ'দ দি আছে। এয়া হৈছে আমাৰ মাহঁতৰ চাদৰ ওপৰত আহিছোঁ। মই মাহঁতৰ তাত আছোঁ। ভিডিঅ' বনোৱা নাই এইকেইদিন। ঠাণ্ডাতে কিবা বহুত হেলা হেলা লাগি আছে, সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। এতিয়া অকণমান মই মায়ে কাপোৰ মেলি দিছিলে ওপৰত, সেইখিনি নিব আহিছোঁ। ভাবিলোঁ অকণমান এই আমাৰ কাপোৰ মেলি দিছে, মই এইখিনি লৈ যাওঁ। আৰু ভাইটি আমাৰ খেতি কৰিছে, ৰ'ব আপোনালোকক দেখুৱাই আছোঁ খেতি কৰাখিনি। এয়া ভাইটি শাক লগাইছে, শাক আৰু এয়া বিনৰ পুলি, আৰু এয়া ৰঙালাও হ'ব নিশ্চয়। আৰু আছে ইফালে, ইয়াতো বিনৰ পুলি আছে। এয়া বিনৰ পুলি আৰু এয়া লাই শাক, আৰু এয়া এইটোতো আছে। এয়া ভেন্দিৰ পুলি আছে। এইবিলাক ভেন্দিৰ পুলি। ইয়াৰ পৰা বেলেগ ঠাইত নি ৰুব লাগিব। তলতো ৰুই দিছে খালি কেইপাতমান। আৰু এয়া পালেং শাক, নিশ্চয় পালেং শাক ৰুইছে এয়া। আৰু এইফালে এইকেইটাত ভেন্দিৰ পুলি। এতিয়া অৱশ্যে ভেন্দি ৰোৱা সময় নহয়, কিন্তু চাওচোন হয় নে নহয়। এয়া ৰুই দিছে ভাইটি। আপোনালোক পিছত ভালকৈ হ'লে যদি ভেন্দিবিলাক লাগে আপোনালোকক দেখুৱাম কেনেকুৱা হয়, বিনো লাগে নে নালাগে। এতিয়া মই কাপোৰখিনি লৈ যাওঁ আৰু তো লগ পাই আছোঁ পিছত। এয়া মই মাহঁতৰ চাদৰ পৰা আমাৰ চাদৰলৈ ডাইৰেক্ট ট্ৰেন্সফাৰ হৈছোঁ। মানে এয়া নেক্সট দিনাখন হয়। নেক্সট দিনাখন ৰাতিপুৱা মই এয়া আমাৰ চাদৰ ওপৰত ভেন্দিৰ পুলি ৰুই আছিলোঁ। ফ্ৰেণ্ডছ, মই আহি পালোঁ ওপৰৰ পৰা। চাদৰ ওপৰত ভেন্দিৰ পুলিকেইটা ৰুই আহিলোঁ। এতিয়া ভাবিছোঁ অকণমান নিজৰ কাৰণে সময় উলিয়াই লওঁ। আজিকালি জিৰণি পোৱা নাযায় ৰাতিপুৱাৰ, কাৰণ মানে ঠাণ্ডাৰ দিনত অকণমান মানে উঠোতেও অকণমান দেৰি হয়, আৰু কামবিলাক কৰি আজৰি হোৱা মানে বহু সময় হৈ যায়। এতিয়া ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰোঁ, বহুত বেয়া হৈ আছে। আৰু ঠাণ্ডাৰ দিনত যিহেতুকে বিট ওলায়, বিটটো বহুত ভাল স্কিনৰ কাৰণে। তো বোলক অকণমান মই স্কিনত কিবা কৰোঁ। ঘৰত থকা বস্তুৰেই বনাম, আপোনালোকক দেখুৱাম, তো চাই থাকক। ফ্ৰেণ্ডছ, আপোনালোকক আৰু এটা বস্তু দেখাবলগীয়া আছে। যেতিয়া মই মাহঁতৰ ঘৰত গৈছিলোঁ, তেতিয়া হাজবেণ্ডে সেই ক্ৰিকেট খেলিব গৈছিলে। তাৰপিছত ক্ৰিকেটত প্ৰাইজ পাইছে। এয়া এইটো আৰু এটা মানে হাজবেণ্ডৰ টিমটোৱে আৰু এইটো এটা। সেয়া দুটা এনেকৈ সজাই থৈছোঁ ইয়াত। প্ৰাইজ থোৱা জেগা নোহোৱা হৈ গৈছে। এইটো এটা এনেকৈ ইয়াত থৈ দিছোঁ। আৰু দুখন চাৰ্টিফিকেট দিছে, সেই দুখনত থৈ দিছোঁ। সেয়াতো বাপৰে বাপ বহুত হৈছে, থ'ব জেগা নাই কাৰণে, মানে সজাই থোৱা জেগা নাই, সেইকাৰণে শ্ব'কেছৰ ড্ৰয়াৰ এইবোৰত থৈ দিওঁ। এতিয়া মই ল'ম এটা বিটটো মই ভালদৰে কাটি ল'ম। এটা গোটেইটো নালাগে, এফাল দিলেও হ'ব। এতিয়া মই বিটটো এয়া মিক্সিত মাৰি ল'ম। মানে আপোনালোকে যদি চুকি ৰসটো উলিয়াই লয় তেনেকৈ ল'ব পাৰিব। মই মিক্সিত মাৰি ল'ম। মুঠতে আমাক ৰসটো লাগে, ৰসটো উলিয়াই ল'ম। এয়া মই বিটৰ ৰসখিনি উলিয়াই ল'লোঁ। এয়া, আৰু ইয়াত ল'ব লাগিব দৈ। এয়া মই ইমান নালাগে, এয়া এচামুচ মই দৈ দিলোঁ। আৰু ল'ব লাগিব এচামুচ পিঠাগুড়ি। এইখিনি এতিয়া ভালকৈ মিহলাই ল'ব লাগিব। এইখিনি এতিয়া মিহলোৱা হোৱাৰ পিছত এতিয়া মই মুখত লগাই দিওঁ।
এয়া মোৰ লগোৱা হৈ গ'ল বিটৰ ৰস, পিঠাগুড়ি আৰু দৈ যিটো মিশ্ৰণ বনাইছিলোঁ সেয়া। এই পিঠাগুড়িখিনি আপোনালোকে যিকোনো ভাত খোৱা চাউলৰে মই পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো চাউলৰে পিঠাগুড়ি ল'ব পাৰিব। আৰু এতিয়া মোৰ লগোৱা হৈ গ'ল। এতিয়া মই এনেকৈ, আপোনালোকে বাৰু মোক দেখা পাইছেনে ভালকৈ? মই অকণমান ৰ'দত বহি আছোঁ। এয়া ঠাণ্ডাৰ দিন যিহেতুকে বেলকনিত অকণমান সময় বহোঁ মই। এইখিনি জেগাত ৰ'দ পৰে ৰাতিপুৱাৰ সময়ত। আৰু এতিয়া মই এইখিনি 15 মিনিটমান শুকোৱালৈকে ৰাখি থ'ম। তাৰপিছত ধুই দিম, তাৰপিছত লগ পাই আছোঁ। মুখখন ধুই ল'লোঁ। দেখিছে কিমান চফ্ট লাগিছে, কাৰণ ইয়াত দৈ আছে যে, দৈটোৱে স্কিনটো একদম মইশ্চাৰাইজ কৰি দিছে। বহুত ভাল লাগিছে। ফ্ৰেণ্ডছ, মুখখন ধুই আহিলোঁ। এতিয়া আপোনালোকেও এনেকৈ নিজৰ স্কিনৰ যত্ন ল'ব। এয়া ঠাণ্ডাৰ দিনত যিহেতুকে বেছিকৈ মানে যত্ন ল'ব লগা হৈছে, কাৰণ ছালবিলাক শুকাই যায়। আচলতে শুকোৱাৰ কাৰণে ফাটি ফাটি যায়। গতিকে আপোনালোকেও এনেকৈ কৰিব। এতিয়া মই মইশ্চাৰাইজাৰ ঘঁহি আহিলোঁ। এতিয়া একদম কোমল কোমল লাগিছে। এয়া আমাৰ এইজনীক চাওক, চেণ্ডি। এয়া এনেকৈ মোৰ লগত পিছফালে দৌৰি থাকে, মোৰ লগত আগে পিছে। এয়া মই যি কৰোঁ মোৰ পিছে পিছে দৌৰি থাকে। এতিয়া নাহা। এয়া চেণ্ডি, কি কৰিছা? তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে তলত কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেল যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই, লাভ ইউ অল।